যিকোনো মুহূৰ্ততে ভাৰত পাকিস্তানৰ মাজত হ'ব পাৰে যুদ্ধ আৰু এই যুদ্ধ হলে কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব, কি পদক্ষেপ ল'ব লাগিব, দেশৰ ভিতৰত থাকি জনসাধাৰণে কেনেধৰণে প্ৰশাসনে পদক্ষেপ ল'ব লাগিব, অসামৰিক বিভাগে পদক্ষেপ ল'ব বা দুৰ্যোগ প্ৰশমন বিভাগে কি ধৰণৰ পদক্ষেপ ল'ব লাগিব, কেনে তৎপৰতা গ্ৰহণ কৰিব লাগিব, সেই সন্দৰ্ভত কাইলৈ অনুশীলন তথা আখৰা কৰা হ'ব, মক ড্ৰিল কৰা হ'ব। যুদ্ধ সময়ছোৱাত যিকোনো পৰিস্থিতি উদ্ভৱ হ'লে কেনেধৰণৰ পদক্ষেপ ল'ব সেই বিষয়ে ইতিমধ্যেই কাইলৈ মক ড্ৰিলত সেই সন্দৰ্ভত আখৰা কৰিব। আৰু এই যি শিৱসাগৰ জিলায়ুক্ত কাৰ্যালয় মই দেখুৱাইছোঁ, সেই জিলায়ুক্ত কাৰ্যালয়ত আজি এই মুহূৰ্তত শিৱসাগৰ জিলায়ুক্ত আৰু একাংশ উচ্চপদস্থ বিষয়া বৰ্তমান ভিডিঅ' কনফাৰেন্স যোগে অসম চৰকাৰৰ মুখ্য সচিবৰ সৈতে এই বিষয়ে বৰ্তমান আলোচনাত মিলিত হৈছে। আৰু ইয়াৰ পিছতে শিৱসাগৰ এই জিলায়ুক্ত কাৰ্যালয় চৌহদতে কাইলৈ মক ড্ৰিল সন্দৰ্ভত ইয়াত যিসকল অসামৰিক বিভাগৰ বিষয়ববীয়া আছে, দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়ববীয়া আছে, তেওঁলোকেও এই সন্দৰ্ভত আলোচনা কৰিব। আৰু মই বৰ্তমান ইয়াৰে দুৰ্যোগ প্ৰশমন বিভাগ ইয়াৰে চিভিল ডিফেন্সৰ এগৰাকী বিষয়ববী আছে, তেওঁ মই ভাষ্য ল'ম। কেনেধৰণৰ প্ৰস্তুতি মানে আমাৰ সকলো প্ৰস্তুতি আমাৰ ঠিকে আছে। আমি আমাৰ যিমানখিনি আমাৰ ৱাৰ্ডেনসকল আছে, ৱাৰ্ডেনসকলক লৈ পিনে আমি সদায় সাজু, আৰু এইবাৰ বিশেষভাৱে আমি সাজু হৈ আছোঁ যে আমি কি ধৰণে কেনেধৰণে আমি ইয়াতে সুৰক্ষিত কৰিব পাৰি নাগৰিকসকলক আমি সুৰক্ষিত কৰা এটা ব্যৱস্থা আছে। যেনে আমি শিকোৱা হয় ট্ৰেইনিংবিলাকত থাকে, ৰোপে যদি বিল্ডিঙৰ ওপৰৰ পৰা কেনেকৈ বচাব লাগিব, অইল ক্ষেত্ৰত যেনেকৈ জুই হৈ যায়, অইল ক্ষেত্ৰত যদি জুই লাগি যায় সেই জুইটো কেনেকৈ আমি কৰিব পাৰিম। কিয় আমাৰ ONGC আছে, ONGC বা পাইপলাইন ইয়াতো সকলো জেগাতে আমাৰ ONGC পাইপলাইন আছে, সিঁচৰিত হৈ আছে গোটেই জেগাত। কোনোবা জেগাত যদি বম ব্লাষ্টিং হৈ যায় তেতিয়াহ'লে জুই লগাটো মানে অতি সোনকালে বিয়পি পৰিব গোটেইটো। সেইকাৰণে আমাৰ ইয়াত বিশেষভাৱে অগ্নি নিৰ্বাহক যিবিলাক আমাৰ ফায়াৰ ফাইটিঙৰ যিখিনি মানুহ আছে, ফায়াৰ ডিপাৰ্টমেণ্টৰ আছে, তেখেতক লগত লৈ পিনে আমাৰ চিভিল ডিফেন্সৰ মানুহ থাকিব। সকলোৱে প্ৰস্তুতি ইয়াত চলাই আছে, আগৰ পৰাও চলাই আছে, আমি মক ড্ৰিল কৰি আছোঁ। এইবাৰ বিশেষভাৱে কিন্তু মানে ষ্ট্ৰংলি যিটো আমি পদক্ষেপ লোৱা হ'ব সেইটো আমি তাৰ কাৰণে সাজু হৈ আছোঁ। আৰু ইয়াৰ পিছতো ধৰি লওক আমাৰ মনুমেণ্টছবিলাক যিবিলাক আছে, মনুমেণ্টছো আমাৰ সুৰক্ষিত ৰাখিব লাগিব। তাৰ কাৰণেও আমি সজাগ হৈ আছোঁ, সচেতন হৈ আছোঁ গোটেইখিনি মানুহ, আৰু নাগৰিককো আমি সচেতন কৰাইছোঁ। আৰু চলি আছে আমাৰ প্ৰগ্ৰেমবিলাক। আৰু বিশেষভাৱে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ যিখিনি ল'ৰা আছে আমাৰ চব জেগাতে গাঁৱে য'ত আছে চবকে আমি সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আজি মিটিঙৰ পিছত মানে ক'ত আমি কেনেধৰণে কি মক ড্ৰিলৰ কাৰণে কৰিম আৰু ক'ত আৰু বিশেষভাৱে প্ৰিকশ্যন ল'ব লাগিব সেইখিনি আমি আলোচনা কৰিম। দাদা, আপোনাক দেখোঁ অগ্নিকাণ্ডৰ সময়তো আপুনি সদায় আগত থাকে, উদ্ধাৰ অভিযানত থাকে। এই মক ড্ৰিল সন্দৰ্ভত কি ক'ব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি? আমি অগ্নিকাণ্ড হওক বা কৰোণাৰ সময়ত আপোনালোকে দেখি আহিছে, গোটেই মিডিয়াই দেখিছে, গোটেই আমাৰ ইণ্ডিয়াৰ ভিতৰতে আমাৰ শিৱসাগৰত আমি যিটো চিভিল ডিফেন্সৰ যিমান আগবাঢ়ি কাম কৰিছিলোঁ, আৰু যিমান হওক জুই হওক বা কিবা ফ্লাডে হওক বা যি কিবা ধৰণৰ হওক, আমি কোনোদিন পিছুৱাই যোৱা নাই, সদায় আগবাঢ়োঁ। মই আজি কেলকাতা যোৱা মোৰ ফাইনেল টিকেট আছিলে, কিন্তু মই আজি টিকেট কেঞ্চেল কৰি পেলাই মই পৰহি টিকেট কৰিছোঁ। এইটো মানে পটককৈ কিবা এটা আহিলে, কিন্তু আমাৰ কাৰণে দেশ প্ৰথম, তাৰ পিছতে আমাৰ বিজনেছ হওক বা কিবা যি হওক পৰিয়াল পিছত। সেইটো আৰু যিটো এতিয়া মিটিং হোৱাৰ পিছত আকৌ আমাৰ কি ডিচিজন হয় বাকী আমি কালি আপোনালোকক আকৌ জনাম। আপোনালোক সম্পূৰ্ণ সাজু? একদম সাজু আছোঁ আমি, সাজু মানে সদায় সাজু থাকোঁ আৰু সদায় থাকিম, দিনে হওক ৰাতি হওক। চিভিল ডিফেন্সৰ আৰু কি আছে? আপুনি চিভিল ডিফেন্সৰ কি হয়? মই পোষ্ট ৱাৰ্ডেন হয়, মই নাজিয়াৰ পোষ্ট ৱাৰ্ডেন নাজিয়াটো কাইলৈ মক ড্ৰিল হ'ব, কেনেধৰণে আপোনালোক সাজু হ'ব? আজি মিটিং হোৱাৰ পিছৰ পৰাই আমাৰ যি আলোচনা হয় সেই আলোচনা মৰ্মে আমি সিদ্ধান্ত ল'ম। আমি সাজু আছোঁ। আমাৰ যোনখিনি চিভিল ডিফেন্সৰ আমাৰ ৱাৰ্ডেন আছে, আমাৰ যোনখিনি ল'ৰা ছোৱালী আছে, আমি ৰেডি কৰিছোঁ। তেওঁলোককো কালি মক ড্ৰিলৰ কাৰণে ৰেডি কৰা হৈছে। আজি মিটিং হোৱাৰ পিছতে আমি তেওঁলোককে যিকোনো মুহূৰ্তত হ'ব পাৰে যুদ্ধ। হয়, তাৰ বাবে সম্পূৰ্ণ সাজু আপোনালোক? হয়, আমি সদায় আছোঁ। আমি চৰকাৰৰ লগতে আমি সদায় আছোঁ, থাকিম। যেতিয়া যুদ্ধ হয় আমি সহায় সহযোগ কৰিম। আমাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগ সদায় আপোনালোকৰ লগত আছে আৰু সদায় থাকিব। হয়, এনেধৰণে এইসকল অসামৰিক প্ৰতিৰক্ষা বাহিনী বিভাগ, তাৰপিছত ইয়াৰ উপৰিও দুৰ্যোগ প্ৰশমন বিভাগ, এই সকলো বিভাগ বৰ্তমান সাজু হৈ আছে। বিশেষকৈ শিৱসাগৰ জিলাখনৰ শিৱসাগৰ আৰু নাজিৰাত
কাইলৈ মক ড্ৰিল হ'ব। ইয়াৰ উপৰিও অসমৰ আন 18টা স্থানত হ'ব, মুঠ অসমৰ 20টা স্থানত মক ড্ৰিল হ'ব। শিৱসাগৰ জিলাখন এখন স্পৰ্শকাতৰ জিলা, ইয়াত অইল ONGC তথা ৰাজহুৱা খণ্ডৰ বহু প্ৰতিষ্ঠান আছে, উৎপাদন অৰ্থনৈতিক ক্ষেত্ৰৰ লগত জড়িত প্ৰতিষ্ঠান আছে। সেইবিলাক সুৰক্ষাৰ কথা আহিব। পাইপলাইন যদিহে কোনো কাৰণত যুদ্ধ হয়, সেই যুদ্ধৰ সময়ছোৱাত আচলতে ঐতিহাসিক সম্পদসমূহ কেনেকৈ সুৰক্ষিত কৰা হ'ব, এই সকলো বিষয় সামৰিব মক ড্ৰিলে। আৰু এই মক ড্ৰিলত উচ্চপদস্থ চৰকাৰী বিষয়াসকলো কাইলৈ উপস্থিত থাকিব। লক্ষণীয় হ'ব কি ধৰণে তেওঁলোক সাজু হ'ব। মই পুনৰ কৈছোঁ, শিৱসাগৰ জিলাত বৰ্তমান প্ৰশাসন সম্পূৰ্ণ সাজু আছে, মক ড্ৰিলৰ বাবে সাজু আছে। ইয়াৰ উপৰিও কোনো কাৰণত যুদ্ধ যদি হয়, যিকোনো মুহূৰ্ততে হয়, তাৰ বাবে তেওঁলোকে জীৱন দি হ'লেও সকলো তেওঁলোকে আগবাঢ়ি যাবলৈ, সুৰক্ষিত কৰি ৰাইজক সুৰক্ষিত কৰিবলৈ, ৰাজহুৱা সম্পদ সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণ সাজু বুলি স্পষ্ট কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।